ন্যাশনাল এডুকেশ্যন পলিচি যেতিয়া কৰা হৈছিল তাত এটা বিষয়ৰ ওপৰত জোৰ দিয়া হৈছিল ভ্যালু এডুকেশ্যন মূল্যবোধৰ শিক্ষা আৰু অসমত এসময়ত চৰিত্ৰ পুথি বা বিভিন্ন ধৰণৰ নীতি শিক্ষাৰ পাঠ্যক্ৰম আছিল কিন্তু লাহে লাহে এইবিলাক নোহোৱা হ'ল যেহেতু ৰাষ্ট্ৰীয় শিক্ষা নীতিত ভ্যালু এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আমি পুৰণা এই ধৰণৰ যিমান পাঠ্যপুথি আছিল আমি পাঠ্যক্ৰমত উভতাই অনাৰ বাবে প্ৰচেষ্টা কৰিছো নতুন শিক্ষা বৰ্ষৰ পৰা হ'ব আৰু যোৱা অহাকালিৰ পৰা এই বিষয়ে মই ফেচবুকত দিয়াৰ পৰা আৰু কিছু নতুন নতুন পৰামৰ্শও আহিছে আমি সেই পৰামৰ্শবিলাকো চালি জাৰি চাম যাতে আৰু আমি এই মূল্যবোধৰ শিক্ষাটোক আৰু আমি শক্তিশালী কৰিব পাৰোঁ ন্যাশনাল এডুকেশ্যন পলিচি যেতিয়া কৰা হৈছিল তাত এটা বিষয়ৰ ওপৰত জোৰ দিয়া হৈছিল ভ্যালু এডুকেশ্যন মূল্যবোধৰ শিক্ষা আৰু অসমত এসময়ত চৰিত্ৰ পুথি বা বিভিন্ন ধৰণৰ নীতি শিক্ষাৰ পাঠ্যক্ৰম আছিল কিন্তু লাহে লাহে এইবিলাক নোহোৱা হ'ল যেহেতু ৰাষ্ট্ৰীয় শিক্ষা নীতিত ভ্যালু এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আমি পুৰণা এই ধৰণৰ যিমান পাঠ্যপুথি আছিল আমি পাঠ্যক্ৰমত উভতাই অনাৰ বাবে প্ৰচেষ্টা কৰিছো নতুন শিক্ষা বৰ্ষৰ পৰা হ'ব আৰু যোৱা অহাকালিৰ পৰা এই বিষয়ে মই ফেচবুকত দিয়াৰ পৰা আৰু কিছু নতুন নতুন পৰামৰ্শও আহিছে আমি সেই পৰামৰ্শবিলাকো চালি জাৰি চাম যাতে আৰু আমি এই মূল্যবোধৰ শিক্ষাটোক আৰু আমি শক্তিশালী কৰিব পাৰোঁ